আমি সকলো কথাতে গাঁওবুঢ়াৰ সাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ সাৰ্টিফিকেট ল'ব লাগে। কিন্তু ৰেশন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ সাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো সাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত সাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেশন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক সাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম সাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে? আজিৰ পৰা আপোনালোকক নালাগে, তেনেকেই পাব। ইয়াৰ পিছত ৰেশন কাৰ্ডখন থাকিলে কি লাভ হয়? আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ। এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক। এতিয়া আমি কলেজবিলাকক কৈ দিছো যে ৰেশন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট, ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে। ৰেশন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো, এইটো নতুন। ৰেশন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও, বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই, কিন্তু বিনামূলীয়াকৈ নহলেও ৰেশন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা ল'ম। অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেশন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেশন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেশন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেশন কাৰ্ড নাই তেওঁলোকক আমি ৰেশন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো। এতিয়া ৰেশন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেশন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো হস্পিটালত যদি আমি ৰেশন কাৰ্ডখন দেখুৱাওঁ, ৰেশন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। আগতে ৰেশন কাৰ্ডত অকল আমি চাউল পাইছিলো, কিন্তু এতিয়া আমি ৰেশন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেশন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব।